এই মুহূৰ্তৰ ডাঙৰ খবৰ আহিছে সন্মুখলৈ শৃংখল চলিহা যিগৰাকী শৃংখল চলিহাই শেহতীয়াকৈ শিৱসাগৰত মিয়া বিৰোধী আন্দোলন কৰি শিৰোনাম দখল কৰিছে সেইগৰাকী শৃংখল চলিহাক নিজৰ এই সংগঠনৰ পৰা সাময়িকভাৱে অব্যাহতি দিয়া হৈছে স্বাগতম জনাইছো নমস্কাৰ মই প্ৰাঞ্জল নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আনিছো এই মুহূৰ্তৰ খবৰটোৱে হৈছে যে শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা সাময়িক অব্যাহতি দিয়া হৈছে শেহতীয়া কৰ্মকাণ্ডৰ জৰিয়তে শৃংখল চলিহা শিৰোনামত আছিল কিন্তু হঠাৎ সেই সংগঠনটোৰ মুখ্য সচিব ৰন্তু পানী ফুকনে এখন বিশেষ বাৰ্তা প্ৰেৰণ কৰিলে চিঠি লিখিলে শৃংখল চলিহালৈ আৰু সেই চিঠিখনতে স্পষ্টভাৱে কৈছে যে আপুনি পৰিয়ালৰ সৈতে সময় কটাওক আপুনি কিছুদিন জিৰণি লওক সেপ্টেম্বৰৰ 8 তাৰিখলৈকে আপুনি জিৰণি লওক আৰু সামাজিক মাধ্যমৰ পৰা দূৰত থাকক যিকোনো ৰাজহুৱা অনুষ্ঠানৰ পৰা দূৰত থাকক ৰাজহুৱাভাৱে কোনো মন্তব্য প্ৰকাশ নকৰিব তাৎপৰ্যপূৰ্ণ কথা এফালে মিয়া বিৰোধী অথবা সন্দেহযুক্ত নাগৰিকৰ বিৰোধী আন্দোলন শৃংখল চলিহাই চলাই আহিছে বীৰ লাচিত সেনাৰ নামত শিৱসাগৰত আজি নাগৰিক সভা হ'ল চিন্তন বৈঠক হ'ল দুইখন সভাতেই এইগৰাকী শৃংখল চলিহা উপস্থিত আছিল প্ৰথমে নাগৰিক সভাত উপস্থিত হৈ সেই নাগৰিক সভাখনক কেৱল এটা ৰাজনৈতিক দলৰ সভা বুলি ক'লে ৰাইজৰ দলৰ সভা বুলি কৈ তেওঁ উদাত্ত কণ্ঠৰে সেই নাগৰিক সভাৰ পৰা ওলাই আহিলে তাৰপাছত চিন্তন বৈঠকত উপস্থিত হ'ল চিন্তন বৈঠকতো অবৈধ বা সন্দেহযুক্ত নাগৰিক সন্দৰ্ভত বহুকেইটা সিদ্ধান্ত লোৱা হ'ল তাৰ পাছত হঠাৎ ৰন্তু পানী ফুকনৰ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিবৰ এইখন পত্ৰ আৰু সেই পত্ৰখনতে লিখা হৈছে যে শৃংখল চলিহা সাময়িকভাৱে বীৰ লাচিত সেনাৰ পৰা আঁতৰত থাকিব লাগে আমি সেই পত্ৰখন দেখুৱাই দিব বিচাৰিছো পত্ৰখনত কি কথা উল্লেখ আছে সেইখিনি এবাৰ পঢ়ি শুনাব বিচাৰিছো এইখনে হৈছে বীৰ লাচিত সেনা অসমৰ সেইখন পত্ৰ আৰু স্বাভাৱিকতেই এটা আচৰিত হ'বলগীয়া খবৰ এই মুহূৰ্তত এই নিৰ্দেশনা পত্ৰ বুলি কোৱা হৈছে পত্ৰখনক প্ৰতি শ্ৰীযুত শৃংখল চলিহা কেন্দ্ৰীয় প্ৰশাসনিক সচিব বীৰ লাচিত সেনা মহোদয় ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা 8 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল এই সময়ছোৱা আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ল ৰন্তু পানী ফুকনৰ ইয়াত স্বাক্ষৰ আছে মুখ্য সচিব বীৰ লাচিত সেনা অসম প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কেন্দ্ৰীয় সমিতি আৰু কেন্দ্ৰীয় কাৰ্যালয়লৈ ডাঙৰ খবৰ ইয়াত মন কৰিব যিখিনি বিশেষ নিৰ্দিষ্ট বিন্দুকেইটা এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হৈছে কি এনে পৰিস্থিতি আহি গ'ল যাৰ ফলত শৃংখল চলিহা সাময়িক বিশ্ৰাম প্ৰদান কৰিবলগীয়া হ'ল লগতে কোৱা হৈছে এই সময়ছোৱা আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ল কি এনে পৰিস্থিতি আহি গ'ল হঠাৎ শৃংখল চলিহাক লৈ ৰন্তু পানী ফুকনে দলটোৰ কেন্দ্ৰীয় মুখ্য সচিবগৰাকী এনেধৰণে নিৰ্দেশনা পত্ৰ লিখিবলগীয়া হ'ল শৃংখল চলিহাই উভত গুৰে নাচিবলৈ ধৰিছিল নেকি সেই লৈ প্ৰশ্ন এতিয়া একাংশই স্বাভাৱিকতে উত্থাপন কৰিব কিয় হঠাৎ দলটোৰ নেতাই তেওঁৰ বিৰুদ্ধে এখন নিৰ্দেশনা পত্ৰ লিখিলে ইয়াৰ পূৰ্বে অখিল গগৈ বিস্ফোৰণ ঘটাই থৈ দিছিল অখিল গগৈ কৈছিল যে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই শৃংখল চলিহাই শিৱসাগৰত এইবোৰ কৰি আছে যাতে 26ত বিজেপিয়ে শিৱসাগৰৰ আসনখন দখল কৰিব পাৰে তাৰ প্ৰত্যুত্তৰ শৃংখল চলিহাই দিছিল যে মই আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চাহটোকে গছকি পোৱা নাই মোৰ ঘৰ চাই যাওকহি কাৰো টকা লৈ আমি ইয়াত কাম কৰিবলৈ নাই এনেধৰণৰ প্ৰত্যুত্তৰ শৃংখল চলিহাই দিছিল আনকি নাগৰিক সভাৰ পৰা ওলাই আহি শৃংখল চলিহাই উদাত্ত কণ্ঠৰে কৈ আছিল যে এই নাগৰিক সভাখন শিৱসাগৰৰ নাগৰিকৰ সভা নহয় এইখন ৰাইজৰ দলৰহে সভা অনুষ্ঠিত হৈছে বুলি আৰু তাৰ পাছত তেওঁ চিন্তন বৈঠকত গ'ল সেই চিন্তন বৈঠক আন এটা প্ৰান্তত অনুষ্ঠিত হৈছিল আৰু সেই চিন্তন বৈঠকত গৈ তাৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পাছতে এটা পোষ্ট দিলে তেওঁ সেই পোষ্টটোত তেওঁ উল্লেখ কৰিলে যে নাগৰিক সভা ব্ৰেকেটত লিখিছে ৰাইজৰ দলৰ সভা সেই সভাৰ সিদ্ধান্তবোৰ শিৱসাগৰবাসী ৰাইজে মানি নলয় আৰু তাৰ ঠিক অলপ পাছতেই ৰন্তু পানী ফুকনৰ এইখন নিৰ্দেশনা পত্ৰ আহিল আৰু তাতেই এইগৰাকী শৃংখল চলিহা যিগৰাকী শৃংখল চলিহা কেন্দ্ৰীয় প্ৰশাসনিক সচিবৰ দায়িত্বত আছে বীৰ লাচিত সেনাৰ সেই কেন্দ্ৰীয় প্ৰশাসনিক সচিবৰ দায়িত্বত থকা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক কেন্দ্ৰীয় মুখ্য সচিবে নিৰ্দেশনা পত্ৰ দি ক'লে যে সাময়িকভাৱে আপুনি 8 ছেপ্টেম্বৰলৈকে দলটোৰ পৰা বাহিৰত থাকক লক্ষণীয় বিষয় তাৎপৰ্যপূৰ্ণ বিষয় আৰু এই কথাটো এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে
আমি সকলো তথ্যখিনি দিব বিচাৰিছোঁ আজি নাগৰিক সভাত কি সিদ্ধান্ত লোৱা হ'ল নাগৰিক সভাত এটা সিদ্ধান্ত লোৱা হৈছিল ইয়াৰ পূৰ্বে যে ইউনিছ তামুলী সিতু বৰুৱা অথবা শৃংখল চলিহাৰ দৰে অতি সাম্প্ৰদায়িক মন্তব্য কৰা বা তেনেধৰণৰ কথা কোৱা যিকোনো সাম্প্ৰদায়িক জুই লগাবলৈ সক্ষম হোৱা মন্তব্য কৰা লোকৰ কথাবোৰ নাগৰিক সভাই মানি নলওঁ বুলি কৈছিল আৰু তেনেধৰণৰ মন্তব্যৰ পৰা সকলোকে বিৰত থাকিবলৈ নাগৰিক সভাই আহ্বান জনাইছিল আৰু তাৰ পৰৱৰ্তী সময়ত যিখন KPM হলত চিন্তন বৈঠক অনুষ্ঠিত হৈছিল সেই চিন্তন বৈঠকত আন কেইবাটাও সিদ্ধান্ত লোৱা হৈছিল চিন্তন বৈঠকত লোৱা হৈছিল এইবোৰ সিদ্ধান্ত মুঠতে আজিৰ দিনটোত শিৱসাগৰত দুখন সভা হ'ল এখন নাগৰিক সভা আৰু এখন চিন্তন বৈঠক KPM হলত হৈছিল চিন্তন বৈঠক আৰু যুৱ দলত হৈছিল নাগৰিক সভাখন আৰু নাগৰিক সভাত ইউনিছ তামুলী সিতু বৰুৱা বা শৃংখল চলিহাৰ দৰে অতি সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছিল আৰু যিখন চিন্তন বৈঠক KPM হলত হৈছিল সেই চিন্তন বৈঠকত লোৱা প্ৰস্তাৱসমূহ এনেধৰণৰ কৈ দিব বিচাৰিছোঁ এক নম্বৰ প্ৰস্তাৱ অহা 15 আগষ্টৰ ভিতৰত উজনি অসম সন্দেহযুক্ত নাগৰিকে ত্যাগ কৰিব লাগিব 2 নম্বৰ প্ৰস্তাৱ লোৱা হৈছে সন্দেহজনক নাগৰিকৰ পক্ষলৈ জাতীয় সংগঠনক ভাবুকি দিয়া সকলক গ্ৰেপ্তাৰৰ দাবী জনোৱা হৈছে 3 নম্বৰ প্ৰস্তাৱ থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাৱে বসবাস কৰি থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণৰ ব্যৱস্থা কৰিব লাগে চতুৰ্থতে অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পাছত অহা সকলো বিদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে যদিও সামাজিকভাৱে আমি ভাৰতবৰ্ষ নাগৰিক ভিত্তিবৰ্ষ 1951 চনটো কাৰ্যকৰী হোৱাটো বিচাৰো বুলি প্ৰস্তাৱ লোৱা হৈছে এই চিন্তন বৈঠকত পঞ্চমতে সাম্প্ৰতিক অসম চৰকাৰে সমগ্ৰ অসমতে সন্দেহযুক্ত নাগৰিকে বিস্তাৰভাৱে চৰকাৰী ভূমি বনাঞ্চল ভূমি ট্ৰাইবেল বেল্টৰ ভূমি ইত্যাদিৰ পৰা বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ অভিযানক আজিৰ সভাই পূৰ্ণ সমৰ্থন আগবঢ়াৰ লগতে উজনি অসমতো বেদখল হৈ থকা চৰকাৰী ভূমি বনাঞ্চল দেৱোত্তৰ ভূমি প্ৰাচীন কীৰ্তিচিহ্নৰ ভূমি জলাশয়সমূহৰ বেদখল উচ্ছেদ কৰিবলৈ দাবী জনোৱা হ'ল বুলি এই চিন্তন বৈঠকত প্ৰস্তাৱ লোৱা হ'ল ষষ্ঠতে থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা তথা বিদেশীমুক্ত এখন অসম গঢ়িবৰ বাবে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে সপ্তমতে অসম চৰকাৰ তথা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় বা জাতীয় জনগোষ্ঠীয় সংগঠনে গ্ৰহণ কৰা সমৰ্থন আৰু সহযোগিতাত চলাই থকা উচ্ছেদ কাৰ্যসূচীৰ বিৰুদ্ধাচৰণ কৰি বাংলাদেশীৰ পক্ষলৈ মুকলি সমৰ্থন জনোৱাৰ লগতে খিলঞ্জীয়া লোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা লোকক শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে অষ্টমতে বিশেষকৈ ঐতিহাসিক শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ পৰা দিখৌনুৰ বাওঁফালে কবৰস্থানৰ সমীপৰ পৰা শ্মশান ঘাটলৈকে শিৱসাগৰৰ খাটপথাৰ চিন্তামণিগড় ইত্যাদিত অবৈধ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি থকা চৰকাৰী মাটি উচ্ছেদ কৰিব লাগে এনেধৰণে বহুকেইটা প্ৰস্তাৱ লোৱা হ'ল আৰু এই প্ৰস্তাৱবোৰ লক্ষণীয় প্ৰস্তাৱ তাৰ মাজতে হঠাৎ শৃংখল চলিহাক এনেধৰণে দলৰ পৰা সাময়িক অব্যাহতি দিয়াটো স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ কিয় অব্যাহতি দিয়া হ'ল সেই কথা এতিয়ালৈকে স্পষ্ট ৰূপত হোৱা নাই নাগৰিক সভাত শৃংখল চলিহা ভাষণ দি থকাৰ সময়তে মাত্ৰ 5 মিনিট ভাষণ দিছিলহে হঠাৎ পিছফালৰ পৰা কোনোবা এজনে চিঞৰি ক'লে যে 5 মিনিটতকৈ ওপৰত ভাষণ নিদিব আৰু নাগৰিক সভাখনত শৃংখল চলিহা তেতিয়া অস্বস্তিত পৰিছিল আৰু তাৰ পাছতে শৃংখল চলিহাই জাতি মাটিৰ কথা কৈছিল জাতি মাটি ৰক্ষাৰ্থে সকলো ওলাই আহিব লাগে বুলি কৈছিল আৰু চমু ভাষণ সামৰিছিল 5 মিনিটতে কাৰণ তেওঁ ভাষণ দি থকাৰ সময়তে তেওঁৰ পিছফালে থকা কোনোবা এজনে মঞ্চৰ পৰাই কৈছিল যে 5 মিনিটতকৈ ওপৰত ভাষণ দিব নিদিওঁ আৰু তাৰ পাছত শৃংখল চলিহাই ওলাই আহি বিস্ফোৰণ ঘটাইছিল শৃংখল চলিহাই ওলাই আহি স্বাভাৱিকভাৱে এই নাগৰিক সভাখনক লৈ বিৰূপ মন্তব্য কৰিছিল আৰু ৰাইজৰ দলৰ সভা বুলি উল্লেখ কৰিছিল তাৰ মাজতে অখিল গগৈৰ সেই বিশেষ মন্তব্য কাজিৰঙাত অখিল গগৈ আজি ক'লে যে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই বীৰ লাচিত সেনাই বা শৃংখল চলিহাই উজনিত বিশেষকৈ শিৱসাগৰত মিয়াখেদা আন্দোলন কৰিছে তাৰ প্ৰত্যুত্তৰ শৃংখল চলিহাই দিলে যে আজিলৈকে মই হিমন্ত বিশ্ব শৰ্মাৰ গাৰ ছাঁটোকে দেখা নাই বা তাত গছকি পোৱা নাই ছাঁটোকে আৰু মোৰ ঘৰৰ অৱস্থা চাই লওক বুলি দিলে আৰু সন্ধিয়াৰ ভাগলৈকে হঠাৎ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিবে ৰন্তু পানী ফুকনে এইখন নিৰ্দেশনা পত্ৰ দিলে যিখন নিৰ্দেশনা পত্ৰত স্পষ্ট ৰূপত কোৱা হৈছে আমি পুনৰবাৰ কৈছোঁ সেই নিৰ্দেশনা পত্ৰখন আপোনালোকে ইতিমধ্যে দেখিছে আমি আকৌ এবাৰ দেখাই দিব বিচাৰিছোঁ তাত কি কথা উল্লেখ কৰিছে শ্ৰীযুত শৃংখল চলিহা কেন্দ্ৰীয় প্ৰশাসনিক সচিব বীৰ লাচিত সেনা আৰু তাত কোৱা হৈছে মহোদয় ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা 8 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল এই সময়ছোৱা আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ল মুঠতে অতি তাৎপৰ্যপূৰ্ণ হঠাৎ এতিয়া শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া কি হয় প্ৰত্যুত্তৰ শৃংখল চলিহাই কেনেধৰণে দিব তেওঁ নিজেই সংগঠনটো
চলোৱা বুলি বহুতে ভাবি আছিল এটা এনে ধৰণৰ মন্তব্য আহিছে যে এই সংগঠনটোৰ হৰ্তা-কৰ্তা বিধাতা শৃংখল চলিহাকেই বুলি ভাবিছিল বহুতে কিন্তু হঠাৎ ৰন্তু পানী ফুকনৰ এই নিৰ্দেশনা পত্ৰই বহু লোকক বিপাঙতো পেলাইছে আচলতে শৃংখল চলিহাই যে সৰ্বোচ্চ নহয় এই সংগঠনটো এতিয়াহে প্ৰতীয়মান হৈছে এই ক্ষেত্ৰত আমি আগন্তুক সময়ত অধিক প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰিম লগতে আমাৰ সন্মানীয় দৰ্শকসকলেও যদি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰে আমাৰ ফেচবুক আৰু ইউটিউবৰ কমেণ্ট ছেকশ্যনত গৈ প্ৰতিক্ৰিয়াবোৰ প্ৰকাশ কৰিব পাৰে আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ